নমস্কাৰ বন্ধুসকল, মই হীৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই দুই ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ ঘৰত থকা এজন সদস্যৰ লগত মতাদৰ্শনত পাৰ্থক্য থাকিব আৰু তেওঁলোকৰ লগত তৰ্ক হ'ব পাৰে, যিয়ে ভৱিষ্যতে বিবাদৰ ৰূপ ল'ব। এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধান হওক আৰু অপ্ৰয়োজনীয়ভাৱে একো বৃদ্ধি হ'বলৈ নিদিব। যদি আপোনাৰ ঘৰত সৰু ভাইটি বা ভনীয়েক আছে তেন্তে তেওঁলোকৰ অনুভৱক সন্মান কৰক আৰু তেওঁলোকক সঠিকভাৱে ব্যৱহাৰ কৰক। মাহৰ তৃতীয় সপ্তাহত আপোনাৰ ঘৰত হঠাতে ধনৰ সুবিধা হ'ব আৰু সকলোৱে ইয়াক লৈ উত্তেজিত যেন দেখা যাব। এটা পুৰণি কথাৰ ওপৰত সুখ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় যাত্ৰাত যাবলৈ আপুনি আপোনাৰ মনটো গঢ়ি তুলিব পাৰে আৰু ইয়াৰ বাবে পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত সুখী যেন লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে এই মাহত কিবা এটা বেয়া হ'ব পাৰে। আপুনি যিকোনো পুৰণি কামৰ বাবে জৰিমনা ভুগিবলগীয়া হ'ব পাৰে আৰু ব্যৱসায়ত কিবা কাৰণত লোকচান হ'ব পাৰে। গতিকে পিছত অনুশোচনা কৰাৰ কোনো কাম নাথাকিব আৰু অবৈধ কাম কৰাটো আপুনি এৰাই চলিব। চাকৰিত থকা ব্যক্তিসকলে আপোনাৰ চিনিয়ৰ অফিচাৰ অৰ্থাৎ আপোনাৰ বছ আপোনাৰ কামত সুখী হ'ব, কিন্তু আপোনাৰ চকু নতুন কাম পোৱাৰ দিশত থাকিব। এই মাহত আপুনি নিজকে উন্নত কৰাৰ কথাও বিবেচনা কৰিব আৰু নতুন কিবা এটা হাতত ল'ব পৰা বা নতুন কিবা এটা কাম কৰাৰ ধাৰণাটো আপুনি আপোনাৰ মনলৈ আনিব। আপোনাৰ পৰিয়ালটোৱে সম্পূৰ্ণ সমৰ্থন পাব আৰু এজন আত্মীয়ৰ সৈতে আপোনাৰ পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এতিয়া স্কুলত পঢ়ি আছে তেন্তে আপুনি আপোনাৰ কেৰিয়াৰৰ সন্দৰ্ভত এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব আৰু কোনটো ক্ষেত্ৰত আগুৱাই যাব সেই বিষয়ে আলোচনা কৰিব। ভৱিষ্যতক কৌতূহল কৰাৰ যি কাম, সেই কামো এই মাহত আপুনি কৰিব পাৰে। ইয়াৰ প্ৰতি আপোনাৰ শিক্ষক আৰু বন্ধু বান্ধৱীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কোনোবাই আপোনাক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিব। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহটো আপোনাৰ বাবে খুবেই ভাল হ'ব, কিন্তু আপুনি কিছুমান খুবেই ভাল ঠাইৰ পৰা এটা ভাল কাম কৰাৰ সুযোগ আপুনি পাব, যিটো কিছু সময়ৰ বাবে হ'ব। অৱশ্যে আপুনি আগবাঢ়ি যাব আৰু আপুনি নতুন কিবা এটা পাবই পাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি ক'ৰবাত ওলাই যাব লাগিব আৰু কাৰোবাৰ লগত কথা পাতিব লাগিব। তাতেই আৰম্ভ হ'ব, যিটো ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। যদি আপুনি অবিবাহিত তেন্তে এই মাহত আপুনি সংগীক লগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আৰু আপুনি ইয়াক বিচাৰি পাই ভাগ্যৱান বুলি অনুভৱ কৰিব। যদি আপোনাৰ প্ৰেম বিবাহ হৈছে তেন্তে কিবা এটা নিশ্চিতভাৱে বাধাৰ সৃষ্টি হ'ব, কিন্তু মাহৰ শেষলৈকে সকলো শান্তিৰে সমাধান হ'ব। আপুনি আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব আৰু শিশু গ্ৰহণৰ বিষয়টোৰ বিষয়েও আলোচনা কৰিব পাৰে। ঘৰৰ সকলোৱে আপোনাক লৈ উত্তেজিত যেন দেখাবলৈ পোৱা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ডায়েবেটিছ তেনে সমস্যাৰ লগত আপুনি যদি যুঁজি আছে তেন্তে এই মাহত আপোনাৰ স্বাস্থ্য যথেষ্ট পৰিমাণে ঢিলা হৈ থাকিব আৰু চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত মিঠা খোৱাৰ পৰা বিৰত থাকক আৰু স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লওক। কিবা এটাৰ প্ৰতি উৎসাহ হ'ব, যাৰ বাবে মন সুখী হ'ব। মাহৰ শেষত
ডিঙিৰ লগত জড়িত সমস্যাটোৱে বিৰক্ত কৰিব পাৰে। যদি আপুনি কেইদিনমানৰ বাবে কিবা এটাৰ ওপৰত শংকিত হৈ আছে বা থাকে আৰু সেই বিষয়টোৱে সন্দেহ কৰা হয় বা নহয়, তেন্তে এই মাহত আপুনি স্বাধীনতা লাভ কৰিব। মনটো শান্ত হৈ থাকিব আৰু আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। যদিও যিকোনো কথাৰ ওপৰত চিন্তা থাকিব, কিন্তু তেওঁলোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰৰ ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। যিকোনো বিষয়ক লৈ শনিবাৰে ঘৰত বিসংগতি হ'ব পাৰে। যিকোনো শনিবাৰে এনেকুৱা হ'ব পাৰে। এনে পৰিস্থিতিত সেইদিনা কোনো কাজিয়াত আপুনি লিপ্ত নহ'ব। শনিবাৰে শনিৰ মন্দিৰত গৈ তেল আগবঢ়াওক। মকৰ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব? সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। মাহটোৰ আৰম্ভণিতে আপোনাৰ ঘৰত ধৰ্মীয় ৰীতি নীতিৰ এক লক্ষণ দেখিবলৈ পোৱা যায়। এই কাৰণতে আপোনালোকৰ পাৰিবাৰিক পৰিৱেশো আধ্যাত্মিক হ'ব আৰু আপুনি শান্তি অনুভৱ কৰিব। সকলো সদস্যৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। কিন্তু মাহৰ শেষত পৰিয়ালৰ সদস্যবোৰে বিবাদত আবদ্ধ হৈ পৰিব পাৰে। ঘৰখনত সকলো বস্তুৰ সুখ আৰু শান্তিৰ সৈতে থাকিব, কিন্তু এটা প্ৰয়াস হ'ব কোনোবাই নিজেই কৰিবলৈ। এনে পৰিস্থিতিত ঘৰৰ বাহিৰৰ মানুহক আপোনালোকে যিকোনো কথা কোৱাৰ পৰা বিৰত থাকিব আৰু সকলোকে সন্মানেৰে ব্যৱহাৰ কৰিব। যদি আপোনাৰ কাৰোবাৰ লগত ব্যক্তিগত শত্ৰুতা আছে, তেন্তে তেওঁলোকৰ লগত সাৱধান হওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভত থাকিব আৰু যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰা লাভ পাব। যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, তেন্তে তাৰ পৰাও আপুনি সকাহ পাব। মুঠতে এই মাহটো আপোনাৰ ৰাশি চক্ৰৰ বাবে আৰ্থিকভাৱে অতি শুভ। এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু এই সময়খিনি সঠিকভাৱে আপুনি ব্যৱহাৰ কৰক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলেও আৰ্থিকভাৱে লাভান্বিত হ'ব। অফিচত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ বছক বা আপোনাৰ ছিনিয়ৰ অফিচাৰক আপোনাৰ কামত সুখী যেন দেখা যাব। এই সময়ত আপুনি অধিক কাম পাব পাৰে, কিন্তু ভৱিষ্যতৰ ক্ষেত্ৰত ই শুভ হ'ব। মাহৰ শেষত আপুনিও আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল আপুনি লাভ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কলেজত পঢ়ি আছে, তেন্তে এই মাহত পঢ়া শুনাত কোনো ধৰণৰ বাধা আহিব আৰু আপুনি কি কৰিব লাগে বুজি নাপাব। এনে পৰিস্থিতিত কাৰোবাৰ নিৰ্দেশনা অতি উপযোগী হ'ব পাৰে। বন্ধুৰ লগত নতুন কিবা এটা আৰম্ভ কৰাৰ কথা আপুনি ভাবিব পাৰে। বিদেশী ভাষা শিক্ষণ পাঠ্যক্ৰমো যোগদান কৰিব পাৰে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত সাৱধান হওক, কাৰণ কিছুমান ঠাইৰ পৰা অতি ভাল সুযোগ পাব, কিন্তু গুৰুত্ব নিদিয়াৰ বাবে আপোনালোকে সেই কামৰ পৰা আপোনালোকে লাভ নাপাব পাৰে বা সেই কাম আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। এবাৰ যোৱাৰ পিছত আপুনি ইয়াক ঘূৰাই পাব নোৱাৰিব। গতিকে ইতিমধ্যে সজাগ হৈ থাকক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কিছু সময় বা মাহ ধৰি কাৰোবাৰ প্ৰেমত আছে বা কাৰোবাৰ প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপুনি কিছুমান কথাৰ বিষয়ে আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ কৌশল প্ৰস্তুত কৰিব। আপোনালোক দুয়োজনে ইজনে সিজনৰ লগত অধিক জীৱন কটাবলৈ সিদ্ধান্ত ল'ব। আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে এই বিষয়েও কথা পাতিব পাৰে বা এই বস্তুটো ঘৰৰ এজন সদস্যৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। পিছলৈ আপোনাক একেজন সদস্যই সহায় কৰিব। বিবাহিত জীৱন যাপন কৰা ব্যক্তিসকলে এই মাহত নিজৰ প্ৰেম জীৱনৰ নিশ্চয়তাৰ সন্মুখীন হ'ব। আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ আকৰ্ষণ কম হ'ব আৰু বেছি হ'ব পাৰে। এই মাহটো আপোনালোক দুয়োৰে বাবে
ইমান ভাল নহয়। এনে পৰিস্থিতিত আপুনি আপোনাৰ ইগোক আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সংযমৰ সৈতে কাম কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ইমান ভাল নহয়। যিকোনো বস্তুলৈ বিৰক্তি বা এলাৰ্জিজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিৰক্তি বা চকুৰ লগত জড়িত আন যিকোনো সমস্যাই বিৰক্ত কৰিব পাৰে। এনে পৰিস্থিতিত নিজৰ যত্ন লওক আৰু প্ৰতিদিনে ঠাণ্ডা পানীৰে মুখ ধুবলৈ বা চকু ধুবলৈ চেষ্টা কৰক। যদিও শীতকালৰ বতৰ, কিন্তু তথাপিও দিনটোৰ বাবে এবাৰ হ'লেও আপুনি ঠাণ্ডাৰ পানীৰে চকু ধুই থাকিলে অতি ভাল হ'ব। মানসিকভাৱে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যাত বিঘ্নিত নহ'ব। যিকোনো ধৰণৰ উদ্বিগ্নতা আঁতৰাবলৈ ৰাতি শুই থাকোঁতে অতি কমেও 15 মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক আৰু ৰাতিপুৱা যোগাসন কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। আপুনি কাৰোবাৰ লগত ছ'চিয়েল মিডিয়াত কথা বতৰা আৰম্ভ কৰিব। তেওঁলোক আপোনাৰ ভাল বন্ধু হ'ব পাৰে। এনে পৰিস্থিতিত প্ৰাৰম্ভিক সময়ছোৱাত ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব আৰু প্ৰথমে সেইবোৰ বিষয়ে ভালদৰে জানি লওক, নহ'লে পিছত আপোনাৰ বাবে সমস্যা হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল মকৰ ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও যদি সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবো কৰিব, যাতে মোৰ কিছু ভিডিঅ'ত আপোনালোকে সহজে লাভ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।